আপুনি আবেগিক হৈ পৰিছে। কলিয়াবৰৰ ভৱিষ্যত প্ৰজন্মই উচ্চ শিক্ষা কলিয়াবৰৰ ঘৰত থাকি ঘৰৰ ভাত খাই চাইকেল মাৰি গৈ PhD ডিগ্ৰী ল'ব পৰা হ'ব। গতিকে এইটো ইয়াতকৈ মোৰ জীৱনত আৰু কোনো ডাঙৰ আনন্দ নাই। কলিয়াবৰত বিশ্ববিদ্যালয় স্থাপন হ'ব আৰু উচ্চ মানৰ বিশ্ববিদ্যালয় স্থাপন হ'ব। ইয়াৰ মাজৰ পৰা পাৰ্থক্য কোনোবাই পোৱা নাই, তাৰ কিবা মনত ক্ষোভ ৰাখিব লাগে, তেনেকুৱা বিষয়টোতো মই ইয়াত উদ্ভৱ হ'ব লাগে বুলি ভবাই নাই। এই আসনখন বিজেপিয়ে নাৰাখি AGP এৰি দিয়াৰ পিছত এনেকুৱা এটা সমস্যা যে নিৰ্দলীয়কে খেলিবই লাগিব, এই কথাটো কলিয়াবৰত উদ্ভৱ হ'ব লগা বিষয়ে নাছিল। অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰি বা যি 10,000 টকা দিয়া হৈছে, ইয়াৰ জৰিয়তে ভোটাৰক নিজৰ পক্ষলৈ আনিব বিচৰা হৈছে। এই সমালোচনাটোৰ উত্তৰ আপুনি কি দিয়ে? এতিয়া কোনোবাই কৈ আছে খালৰ নাদৰ পানী খাই আছে। য'ত খালৰ নাদৰ পানী জুৰিৰ পানী খাব লগা হৈছে, তাৰ কাহিনীটো যদি মই কৈ নিদিওঁ বেয়া হ'ব। আজিৰ দিনটোত কংগ্ৰেছৰ অধিক সংখ্যক লোকে অসম গণ পৰিষদত যোগদান কৰিছে। নমস্কাৰ, টাইম এটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্য আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰী। বিধানসভাৰ নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, জনতাৰ সৈতে কথা পাতিছোঁ, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ, আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁহি কলিয়াবৰ বিধানসভা সমষ্টিত, য'ত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ লগতে অসম গণ পৰিষদৰ তৰফৰ পৰা মন্ত্ৰী কেশৱ মহন্তক পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আৰু আপোনালোকে দেখিছে মোৰ পাছফালে যথেষ্ট সংখ্যক নিৰ্বাচনী প্ৰচাৰৰ মাজত জনতা এই মুহূৰ্তত উপস্থিত আছে। নিৰ্বাচনী প্ৰচাৰ চলি আছে সমষ্টিৰ বিভিন্ন প্ৰান্তত, আৰু আমি কেশৱ মহন্ত ডাঙৰীয়াক এই মুহূৰ্তত পাইছোঁ। আৰু প্ৰথমতে আপোনাক টাইম এটলৈ স্বাগতম জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আপোনাৰ আগন্তুক নিৰ্বাচনী প্ৰচাৰৰ। ধন্যবাদ। মহন্ত ডাঙৰীয়া, মোৰ প্ৰশ্নটো হৈছে, আপুনি দীঘলীয়া সময় ধৰি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে। ডিলিমিটেশ্যন হ'ল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিৰ কিছু পৰিমাণে সলনি হৈছে। এইবাৰ নিৰ্বাচন আপুনি কলিয়াবৰ বিধানসভা সমষ্টিত আপোনাৰ দৃষ্টিভংগীৰে কেনেকুৱা এটা পৰিৱেশ আপুনি এই মুহূৰ্তলৈকে প্ৰচাৰৰ মাজত দেখিছে? সমষ্টিৰ ডিলিমিটেশ্যনৰ ফলত অলপ জনগাঁথনিৰ সলনি হৈছে যদিও এই সমূহ লোক আমাৰ সমষ্টিৰ লগত পূৰ্বৰ পৰাই অলপ ঘনিষ্ঠ আছিল। আৰু ইয়াত এইবাৰ নিৰ্বাচনী যি প্ৰচাৰে হওক বা নিৰ্বাচনৰ গোটেই কাম কাজ আমাৰ মিত্ৰজোঁটৰ স্তৰৰ পৰা BJP আৰু AGP হিচাপে সন্মিলিতভাৱে আমি গোটেই কামত অৱতীৰ্ণ হৈছোঁ। আমি সকলো সভা সমিতিতে আছোঁ। ঠিক তেনেকৈ প্ৰথমবাৰৰ কাৰণে আমি কলিয়াবৰত এটা যি আমি কাম কৰিছোঁ, সেইটো হৈছে আজিৰ দিনটোত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত আছিল। আমি 245টা বুথত AGP আৰু BJP দুইটা দলৰ যিখিনি কৰ্মকৰ্তা, এই দুইটা দলৰ কৰ্মকৰ্তাই একত্ৰিত হৈ প্ৰধানমন্ত্ৰীৰ মন কী বাত একেলগে শুনিছোঁ। আমি দলটোৰ কথাও তাৰ পিছতে আলোচনা কৰিছোঁ। অহা 2 এপ্ৰিল তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কলিয়াবৰলৈ আহিব, সেই বিষয়ে আলোচনা কৰিছোঁ। গতিকে এটা খুব সৌহাৰ্দ্যপূৰ্ণ ব্যৱস্থাৰে অতি ঘনিষ্ঠভাৱে অতি মিত্ৰতাৰে আমি দুইটা দলে BJP আৰু AGP দুইটা দলে একেলগে ৰাইজৰ মাজলৈ ওলাই আহিছোঁ। মোৰ প্ৰশ্নটো হৈছে, আপোনালোকে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টী একেলগে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কিন্তু এইবাৰ যিহেতু BJPয়ে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে, তাক লৈ কিছু অসন্তুষ্টি আছিলে, যাৰ বাবে BJPৰ এগৰাকী নেতাই ইতিমধ্যে দলৰ পৰা ওলাই গৈ নিৰ্দলীয় হিচাপে আপোনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰশ্নটো হৈছে, ইয়াৰ ফলত যিহেতু মিত্ৰজোঁটৰ একেলগ আছিলে, তেওঁ ওলাই যোৱাৰ ফলত কিবা ক্ষতি হ'ব নেকি? আপুনি এনালাইচিছটো কিদৰে কৰে? তেওঁ কিবা এটা ফেক্টৰ হ'ব নেকি বাৰ নিৰ্বাচন? আপুনি যিটো কথা কৈছে যে BJPয়ে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই, এই আসনখন অসম গণ পৰিষদৰ জন্মলগ্নৰে পৰা মাত্ৰ এবাৰ বেলেগ দলৰ হাতলৈ গৈছিলে। বাকী 7 বাৰেই অসম গণ পৰিষদে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু যোৱা শেহতীয়াভাৱে 2টা টাৰ্ম আমি BJPৰ লগত একেলগে মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু এটা কথা মই কোৱা উচিত হ'ব যে আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ এজন শীৰ্ষস্থানীয় নেতা, দলৰ জেনেৰেল ছেক্ৰেটাৰী দীপলোৰঞ্জন শৰ্মা ডাঙৰীয়াও ইয়াত আছিলে। তেখেতক
ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে নিউ গুৱাহাটীত প্ৰাৰ্থিত্ব দিছে। গতিকে ইয়াৰ মাজৰ পৰা প্ৰাৰ্থিত্ব কোনোবাই পোৱা নাই, তাৰ কিবা মনত ক্ষোভ ৰাখিব লাগে, তেনেকুৱা বিষয়টোতো মই ইয়াত উদ্ভৱ হ'ব লাগে বুলি ভবাই নাই। কিন্তু ইয়াত যিখিনি আমি মিত্ৰতাৰে কৰি গৈছোঁ, তাৰ মাজত এতিয়া ধৰক অসম গণ পৰিষদ দলৰো বহুত ঠাইত বিজেপিৰ আসন থকা ঠাইত আমি আসন বিচাৰিছিলোঁ, তেখেতসকলে পোৱা নাই। কিন্তু তেখেতসকলেতো খুব সংযতভাৱে পুনৰ ভাৰতীয় জনতা পাৰ্টীয়ে যাকে মনোনীত কৰিছে সেই সমষ্টিত তেওঁলোককে আমি নিৰ্বাচনত সহযোগ কৰিছোঁ। আনকি 3টা আমাৰ চিটিং চিট, মানে চাবুৱা, লাহোৱাল, তাৰপিছতে দেৰগাঁও, তাৰপিছতে আমাৰ আৰু এটা চিট পশ্চিম গুৱাহাটী, মানে এতিয়া মধ্য গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটী, ইয়াত আমাৰ দলৰ আগৰ প্ৰাক্তন মন্ত্ৰী বা দলৰ জেনেৰেল ছেক্ৰেটেৰী বা আগৰ পুৰণি 3-4বাৰকৈ হোৱা বিধায়কেই তাত প্ৰাৰ্থী আছিল। তেওঁলোকে চিটিং চিটটো বিচৰাটোতো এটা আমাৰ মানে আমাৰ খুব প্ৰাপ্য যেন আমি পাইছোঁ, প্ৰাপ্য। তাতো আমি আজি মিত্ৰতাৰ স্বাৰ্থত, মানে আকৌ এখন মিত্ৰজোঁটৰ চৰকাৰ হওক, তাৰ স্বাৰ্থততো আমি সেইখিনি আমাৰ দলৰ পৰা ত্যাগ কৰি হৈও আমি একেলগে চৰকাৰ কৰিবলৈ আগবাঢ়ি গৈছোঁ। অৱশ্যে এইটো কথা ঠিক, আমি বেলেগ চিট পাইছোঁ, তাৰ সলনি নোপোৱা নহয়। কিন্তু কলিয়াবৰত এনেকুৱা এটা বিষয় হ'ব লগা নাছিল যে ইয়াত টিকেট সকলোৱে নিজৰ দলৰ পৰা বিচাৰিব পাৰে। বিচৰাৰ নোপোৱাৰ পিছত, এই আসনখন বিজেপিয়ে নাৰাখি এজিপি এৰি দিয়াৰ পিছত এনেকুৱা এটা সমস্যা যে নিৰ্দলীয়কে খেলিবই লাগিব, এই কথাটো কলিয়াবৰত উদ্ভৱ হ'ব লগা বিষয়েই নাছিল। মই এইটো কি ধৰণে ইয়াৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক, আজিও সুন্দৰভাৱে মিত্ৰতা আছে। যিগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছিল তেখেত কিয় আঁতৰি গৈ পেলাই আকৌ উঠিছে, সেইটোতো মই আচলতে ইয়াৰ উত্তৰটো বিচাৰি পোৱা নাই। এইবাৰ কংগ্ৰেছে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই, ৰাইজৰ দলৰ পৰা এগৰাকীক টিকট প্ৰদান কৰা হৈছে। বিৰোধীৰ ইয়াত শক্তি আপুনি কিমান বুলি ভাবে? কিয়নো আপুনি দীঘলীয়া সময় ধৰি সমষ্টিটোকে প্ৰতিনিধিত্ব কৰি আহিছে, সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰক বা প্ৰতিগৰাকী ব্যক্তিক আপুনি জানে, মন্ত্ৰী হিচাপেও আছে, ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী কিমান প্ৰভাৱ পেলাব আপোনাৰ মতে? প্ৰথম কথা হ'ল, ইয়াত ৰাইজৰ দলটো গঠন কলিয়াবৰত হোৱাই নাছিল, বা যিদিনালৈকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেইদিনাখনলৈকে ইয়াত ৰাইজৰ দল নাই। ৰাইজৰ দলৰ যিগৰাকীয়ে মানে আমাৰ প্ৰাৰ্থিত্ব পাইছে, সেইগৰাকী তেখেতৰ নিশ্চয় চাগে সদস্যভুক্তি আৰু প্ৰাৰ্থিত্বৰ টিকেট একেলগে পাইছে। গতিকে ৰাইজৰ দল যিহেতু নাই, ইয়াত ৰাইজৰ দলে মিত্ৰতাত হয়তো অন্য দল আছে, আমি যদি ভাবিবলৈ যাওঁ তেতিয়াহ'লে সেই দলবিলাকো ইয়াত বৰ বিশেষভাৱে দেখা নাই। আৰু কংগ্ৰেছ আজি কলিয়াবৰত 1985 চনৰ পৰা আজি 40 বছৰ হ'ল নহয় জানো? 40 বছৰৰ ভিতৰত 5 বছৰ ইয়াত কংগ্ৰেছৰ বিধায়ক আছিল, 35 বছৰ অসম গণ পৰিষদ দলৰ বিধায়ক আছে। গতিকে কংগ্ৰেছৰ ক্ষেত্ৰতো ইয়াত ৰাষ্ট্ৰীয় দল তেখেতসকল আছে, কিন্তু সেই ধৰণৰ স্থিতিত নাই। আৰু আজিৰ দিনটোত কংগ্ৰেছৰ অধিক সংখ্যক লোকে অসম গণ পৰিষদত যোগদান কৰিছে। মোৰ আন এটা প্ৰসংগ হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছে অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত মানে প্ৰতিষ্ঠা কৰিব লাগে। ইয়াৰ বাবে মহিলা উদ্যমিতা আঁচনি হওক, অৰুণোদয় আঁচনি হওক, নিযুত মইনা, চৰকাৰী চাকৰি, এইদৰে বিভিন্ন দিয়া হৈছে। কিন্তু কংগ্ৰেছ বা বিৰোধীয়ে প্ৰায়ে সমালোচনা কৰে, আৰু সমালোচনাটো হৈছে যে নিৰ্বাচনৰ প্ৰাক্ষণত অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰি বা যি 10,000 টকা দিয়া হৈছে, ইয়াৰ জৰিয়তে ভোটাৰক নিজৰ পক্ষলৈ আনিব বিচৰা হৈছে। এই সমালোচনাটোৰ উত্তৰ আপুনি কিদৰে দিব? এতিয়া যিকেইখন আঁচনি লৈছে, সেই আটাইকেইখন আঁচনিৰ লগত
আপোনালোকে ইয়াক হিতাধিকাৰীৰ কিবা সৃষ্টি কৰিছে এইটো নহয় অসমৰ গ্ৰাম্য অৰ্থনীতিত অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিবলৈ কৰা এইকেইখন আঁচনি এতিয়া মহিলা উদ্যমিতা সকলোকে আমি ব্যৱসায় কৰিবলৈ পইচা দিছোঁ ব্যৱসায় কৰি তেওঁলোকে এতিয়া মানে অসমত প্ৰায় 8,000 লাখপতি বাইদেউ হৈছেগৈ মানে তেওঁলোকে 10,000ৰ পৰা গৈ লাখপতি হ'বলৈ সক্ষম হৈছে আজি এই গোটেই আঁচনিখনৰ ক্ষেত্ৰত এটা নিৰীক্ষণ ৰখা হৈছে তাক ৰিভিউ কৰা হৈছে তেওঁলোকে যদি আৰু ভালকৈ কাম কৰে তাক অতিৰিক্ত আকৌ নেক্সট ইয়াৰ পইচা বঢ়াই দিয়া হৈছে ঠিক তেনেধৰণে আমি যিটো CM ট্ৰিপুলে দিছোঁ তাত আমি সদায় চাওঁ CM ট্ৰিপুলে দিয়াৰ পিছত ছেকেণ্ড ইনষ্টলমেণ্টটো কিমানে ল'ব পাৰে আমি দেখিছোঁ যে 90%ৰ ওপৰে ল'বলৈ সক্ষম হৈছে তাৰমানে তেওঁলোকে ব্যৱসায় কৰিছে এইটো এটা অৰ্থনৈতিক বুনিয়াদ আমি গঢ়ি তুলিছোঁ বাকী আজি যি আমাৰ অৰুণোদয় আঁচনিখনৰ জৰিয়তে এনেকৈ এটা পৰিয়ালক সকাহ দিয়া হৈছে যিটো পৰিয়ালে হয়তো নিজে স্বাৱলম্বী হ'বলৈ কিছু সকাহ পাইছে নিৰ্বাচনৰ আগতে টকা দিয়াৰ প্ৰশ্নটো এইটোৱেই যে নিৰ্বাচনৰ সময়ত যেতিয়া মডেল কোড অফ কণ্ডাক্ট লাগিব তেতিয়া আৰু নতুন বাজেট 1 এপ্ৰিলৰ পিছত আহিব গতিকে এইখিনি সময়ত যাতে তেখেতসকলক কোনো অসুবিধা নহয় তেখেতসকলক যিটো টকা দিয়া হৈছে আমি এডভান্স দিছোঁ যে বাকী কিমাহৰ যাতে পুনৰ আকৌ চৰকাৰ এখন ঘূৰি অহাৰ সময়লৈকে এই লোকখিনিৰ যাতে কোনো টকা পইচা নোপোৱাকৈ অভাৱ হ'ব নালাগে মোৰ আন এটা প্ৰসংগ হৈছে কলিয়াবৰ বিধানসভা সমষ্টিৰ আপোনাৰ যথেষ্ট সংখ্যক ভোটাৰ আছে আপুনি মন্ত্ৰী হিচাপে সমষ্টিটোৰ বাবে যথেষ্টখিনি কাম কৰা বুলি জনতাই কয় মোৰ প্ৰশ্নটো হৈছে যে আকৌ এবাৰ আপুনি ভোট বিচাৰিব আহিছে কলিয়াবৰৰ জনতাক বা ভোটাৰক কি প্ৰতিশ্ৰুতি দিব বা কি কাম কৰাৰ আপোনাৰ পৰিকল্পনা আছে আগন্তুক 5 বছৰত পুনৰবাৰ আপুনি বিধায়ক হৈ নিৰ্বাচিত হ'ব মোৰ বহুদিনীয়া সপোন কিছুমান কথা মই বহুত আগতীয়াকৈ ব্যক্ত নকৰা কথা হ'ল কি কামটো কৰিবলৈ ল'ম তাৰ আগতেই বাধা দিয়া মানুহো ওলাইতো গতিকে মই অকণমান মানে কামটো আগবাঢ়ি গ'লেহে বহুত কথা মই কওঁ এতিয়া কলিয়াবৰখনক এখন উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো মোৰ একদম বহুত দিনীয়া সপোন এইটো মোৰ এতিয়া নহয় বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে যেতিয়া নলবাৰী বা বৰপেটালৈ যাওঁ তেতিয়া দেখোঁ তাত যে ঘৰে ঘৰে MA পাছ কিয় সুধিলে বোলে ইউনিভাৰ্চিটিখন ওচৰতে আছে আমাৰ পঢ়িবলৈ সুবিধা কিন্তু আজি সেই সময়ত আমাৰ কলিয়াবৰত মাত্ৰ এখন মহাবিদ্যালয় আছিল আৰু এখন মহাবিদ্যালয়ত আমি প্ৰকৃততে আমি তাত আমাৰ ইয়াত কলিয়াবৰৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক নজৰে এতিয়া আমি নতুন এখন মহাবিদ্যালয় ইয়াত স্থাপন কৰিছোঁ সেইখনো একেবাৰে ফুল ফেজেড উচ্চ পৰ্যায়ৰ সেইখন পশ্চিম কলিয়াবৰ মহাবিদ্যালয় নতুনকৈ এখন গোটেই নগাঁও জিলাত আমাৰ আইন মহাবিদ্যালয় নাই চৰকাৰী আইন মহাবিদ্যালয় নতুনকৈ এখন ইয়াত আইন মহাবিদ্যালয় আমি এতিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ গতিকে এখন আইন মহাবিদ্যালয় হ'ব BEd কলেজখন আমি ছ'চাইটি হিচাপে আছে এইখন কোনো একেবাৰে মই নকওঁ যে চৰকাৰী কিন্তু এইটো বেচৰকাৰী মালিকী স্বত্ব থকা নহয় এইখন ছ'চাইটিয়ে কৰিছে গতিকে শিক্ষাৰ ক্ষেত্ৰত আমি তেনেধৰণে ইয়াত হায়াৰ ছেকেণ্ডেৰী যথেষ্ট বৃদ্ধি পালে হায়াৰ ছেকেণ্ডেৰীত আমি নতুন ঘৰ নিৰ্মাণ কৰিছোঁ বাগিচাবিলাকত LP স্কুল আছিল সব বাগিচাতে য'ত LP স্কুল আছিল আমি হাইস্কুল নিৰ্মাণ কৰিলোঁ গতিকে শিক্ষাৰ ক্ষেত্ৰত কলিয়াবৰখনক এখন উচ্চ শিক্ষাৰ স্থান হিচাপে বহুত আশা আছিল আৰু এই আশা এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰণ কৰিছে কলিয়াবৰত এইবাৰ বিশ্ববিদ্যালয় স্থাপন হ'ব কলিয়াবৰত বিশ্ববিদ্যালয় স্থাপন হ'ব আৰু উচ্চ মানৰ বিশ্ববিদ্যালয় স্থাপন হ'ব গতিকে কলিয়াবৰৰ নিচিনা আমাৰ এটা জিলাখনৰ এমূৰত থকা গ্ৰাম্য অঞ্চল এই অঞ্চলটোত আমাৰ কলিয়াবৰবাসীৰ সৌভাগ্যৰ কথা আৰু কলিয়াবৰবাসীয়ে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা ডাঙৰ সিদ্ধান্ত বা ডাঙৰ ব্যৱস্থা ৰাখি থৈ গ'ল যে কলিয়াবৰৰ ভৱিষ্যত প্ৰজন্মই উচ্চ শিক্ষা কলিয়াবৰৰ ঘৰত থাকি ঘৰৰ ভাত খাই চাইকেল মাৰি গৈ PhD ডিগ্ৰী ল'ব পৰা হ'ব গতিকে এইটো ইয়াতকৈ মোৰ জীৱনত আৰু কোনো ডাঙৰ আনন্দ নাই
আৰু আপুনি এই কথাখিনি কওঁতে আৱেগিক হৈ পৰিছে কিয়নো ছাত্ৰ জীৱনৰ পৰা আপুনি এই ৰাজনীতিৰ লগত জড়িত হৈ আছে বহুতৰ সপোন থাকে কেশৱ মহন্তৰ কলিয়াবৰক লৈ থকা সপোনবোৰ সাকাৰ হোৱাৰ দিশে নেকি এই মুহূৰ্তত এই কথা ক'ব পাৰি নেকি আপুনি আৱেগিক হৈ পৰিছে সাকাৰ হোৱাৰ দিশে আগবাঢ়িছোঁ বহুত চেষ্টা কৰিছিলোঁ যে কলংখন বোৱাব লাগে কলংখন বৈছিলে কিন্তু অলপ কাৰিকৰী বিজুতিৰ কাৰণে ৰৈছে আমি দুটা বানপানী পালোঁ কিন্তু ইয়াৰ চেষ্টা কেতিয়াও এৰি দিয়া নাই সদায় চেষ্টা থাকিব মোৰ জীৱিত কালত এই কলংখন এবাৰ বোৱাবলৈ ইয়াৰ কাৰিকৰী বিজুতিখিনি নাইকিয়া কৰি যাতে কলং এদিন বব পাৰে কলং বব পৰাকৈ এতিয়া কলঙৰ খণ্ডন কামবিলাক হৈ আছে কলং খান্দি আছে কলং পৰিষ্কাৰ কৰি আছে 22 কিলোমিটাৰ কলং য'ত ডিজু নৈ আৰু মিছা নৈ সেই সীমালৈকে কলংখন এতিয়া আমি পৰিষ্কাৰপূৰ্ণভাৱে আমি খান্দিম আৰু খান্দি ইয়াক আমি কলং বহাবলৈ চেষ্টা কৰিম এইটো কলিয়াবৰৰ কলংখন হৈছে এটা আয়ুস ৰেখা বুলি কওঁ আমি কলিয়াবৰৰ কাৰণে এটা ডাঙৰ কথা কলিয়াবৰৰ যিবিলাক ঐতিহ্য ইয়াত আমাৰ প্ৰাগ ঐতিহাসিক যুগৰ পৰা ঐতিহাসিক যুগত যিবিলাক ঐতিহ্য আছে ইয়াত যেনেকৈ কামাখ্যা মন্দিৰ আছে হাতীমূৰা দুৰ্গা মন্দিৰ আছে নৃসিংহ দেৱালয় আছে ইয়াত গোপাল মাধৱ দেৱালয়কে ধৰি কেইবাখনো দেৱালয় আছে ৰজাদিনীয়া এই সম্পদ ঠিক তেনেকৈ 1570 চনৰ 1572 চনৰ ইয়াত মছজিদো আছে গতিকে এই ঠিক তেনেকৈ শতবৰ্ষ গৰকা ইয়াত গীৰ্জাঘৰো আছে গতিকে সেইবিলাকক আমি যথেষ্ট পৰিমাণে সংৰক্ষণ কৰাৰ ঠিক কৰিছোঁ ইয়াত চামধৰা গড় আছে যিটো গড় কলিয়াবৰৰ সুৰক্ষাৰ কাৰণে আহোম ৰজাৰ দিনত ব্যৱহাৰ কৰিছিল এইবিলাকেই হৈছে কলিয়াবৰৰ আমাৰ সকলোৰে গৌৰৱৰ থলী আৰু এইখিনিয়ে হৈছে আমাৰ ঐতিহ্য আৰু গৌৰৱৰ এটা পৰিচয় গতিকে এই কথাখিনি আমি সংৰক্ষিত কৰিব লাগিব ভৱিষ্যত প্ৰজন্মৰ বাবে গতিকে তেনেকুৱা কথাখিনি আছে শিক্ষা আৰু স্বাস্থ্য দিশটোত মই চাইছোঁ এতিয়া স্বাস্থ্যৰ দিশত আমি জখলাবন্ধাত এখন উচ্চ মানৰ হস্পিটেল নিৰ্মাণ কৰিছোঁ গতিকে উচ্চ মানৰ হস্পিটেলখনেটোৱেই নহয় কুঠৰিটো কৰিছোঁ মানে পানীগাঁৱতো কৰিছোঁ চিমনাবস্তিটো কৰিছোঁ বামুণীটো কৰিছোঁ সকলো ফালৰ পৰা যাতে কলিয়াবৰত এটা পৰ্যায়লৈকে স্বাস্থ্যসেৱাটো উপলব্ধ হয় উন্নত স্বাস্থ্যসেৱা গতিকে স্বাস্থ্য খণ্ডত শিক্ষা খণ্ডত এই যাতায়াতৰ ক্ষেত্ৰত বিজুলী বাতিৰ ক্ষেত্ৰত এতিয়া কলিয়াবৰত এটা কেবল ছাবষ্টেচন আছিল য'ত সামগ্ৰী গ্ৰীডৰ পৰা আনি আমি ছাপ্লাই কৰিব লাগে তাৰ সলনি কলিয়াবৰত আমি 6টা ছাবষ্টেচন কৰিলোঁ এটা গ্ৰীড ষ্টেচন কৰিলোঁ এতিয়া যাতে বিজুলীৰ বাতিৰ ক্ষেত্ৰত মানে বিজুলীৰ সৰবৰাহৰ ক্ষেত্ৰত কলিয়াবৰতে থাকি সকলোখিনি যাতে নিয়ন্ত্ৰিত হয় আৰু মানুহৰ লোড শ্বেডিং নোহোৱাকৈ ইয়াৰ যিখিনি আৰু বা লোড মানে ডাউন নোহোৱাকৈ আমি যাতে গোটেইখিনি সা সুবিধা উপলব্ধ হওঁ আজিকালি মানে যিটো পাৱাৰটো আজিকালি মানুহৰ প্ৰত্যেক কামতে প্ৰয়োজন গতিকে ইয়াক আমি এটা শক্তিশালী ৰূপত নিৰ্মাণ কৰিবলৈ চাইছোঁ যিবিলাক কথা হয়তো মানুহে খুব সঘনাই চকুত নপৰে কিন্তু এই আন্তঃগাঁথনিবিলাকে আমাক কলিয়াবৰখনক ভৱিষ্যতৰ কাৰণে যথেষ্টখিনি সাফিচিয়েণ্ট কৰি তুলিছে সেল্ফ সাফিচিয়েণ্ট কাইলৈ ইণ্ডাষ্ট্ৰি এটা আহিলে আমাৰ পাৱাৰৰ কাৰণে এতিয়া কোনো প্ৰব্লেম নহয় কাইলৈ যিকোনো উদ্যোগ এটা আহিলে কোনো ধৰণৰ পাৱাৰৰ কাৰণে আমাৰ প্ৰব্লেম নহয় তাৰ কাৰণে আমি আৰু বেলেগৰ পৰা 33 kV লাইন আৰু টানিব নালাগে গতিকে সেইকাৰণে এনেধৰণৰ যিখিনি মানে দীৰ্ঘদিনীয়া পৰিকল্পনা এইখিনি কৰিবৰ কাৰণে সুবিধা হৈছে তাৰ কাৰণে এইবিলাক আমাৰ মনত থাকিব পাৰে সপোন দেখিব পাৰোঁ কিন্তু সফল কৰাৰ মূল গৰাকী হৈছে কলিয়াবৰৰ ৰাইজ জনসাধাৰণ তেওঁলোকে মোক যে 20 বছৰ ইয়াত বিধায়ক হিচাপে থাকি এই কামবিলাক পৰিকল্পনা কৰিবলৈ দিলে নহয় কাৰণ যোৱা যিখিনি দিন 10 বছৰটো মই বিৰোধী পক্ষতে বিধায়ক হিচাপে আছিলোঁ তাৰ পিছত 10 বছৰ মই এতিয়া চৰকাৰ পক্ষত চৰকাৰৰ অংশীদাৰ হৈ মই হয়তো চৰকাৰী পক্ষত আছোঁ এতিয়া বিধায়ক
গতিকে এই যিটো দীঘলীয়া সময় আমি পাইছোঁ, এই সময়ছোৱাত আমাৰ কলিয়াবৰক লৈ এই পৰিকল্পনাটো বহুত সুন্দৰভাৱে আমি কৰি আহিছিলোঁ। মই যেতিয়া বিধায়ক প্ৰথম 2006 চনত হৈছিলোঁ, মোক আপোনালোকৰ সংবাদ মাধ্যমে এটাই কথা সুধিছিল যে আপুনি কি কৰিব কলিয়াবৰত। মই ক'লোঁ যে যে পথ, পানী, পোহৰ তিনিটা কাম কৰিম। এতিয়া কলিয়াবৰত 90% পথ হৈ গ'ল, 90%, 10% হয়তো পথ হ'বলৈ গৈছে। দলং 95% দলং এতিয়া হৈ গ'ল, কাঠৰ দলং হয়তো এতিয়া আমাৰ ইয়াত নাই। তাৰপিছত পোহৰৰ কথাটো আপুনি কৈয়ে গ'লোঁ যে পোহৰৰ ধৰণে কি কৰা গৈছে। পানীৰ ক্ষেত্ৰত এটা মই কথা ক'ব লাগিব। এতিয়া কোনোবাই কৈ আছে খালৰ নাদৰ পানী খাই আছে। য'ত খালৰ নাদৰ পানী, জুৰিৰ পানী খাব লগা হৈছে, তাৰ কাহিনীটো যদি মই কৈ নিদিওঁ বেয়া হ'ব। আমি কুঠৰি আমগুৰিকে ধৰি এই গোটেই অঞ্চলটোত মুঠতে 10টা পানীৰ স্কিম চেংচন কৰালোঁ। পানীৰ স্কিম চেংচন কৰি তাত পানীৰ বৰিং কৰিবলৈ গ'ল মানে কণ্ট্ৰেক্টৰে কৰি, আমি 2টাহে তাৰ কৰিব পাৰিলোঁ। 8টা বৰিং আমাক বন বিভাগে বন্ধ কৰি ৰাখিছে। মানে কামৰ পিছত, আধা কামৰ পিছত বন্ধ কৰি ৰাখিছে। তেখেতসকলৰ কথাটো হ'ল কি, এইফালে এনিমেল কৰিডৰ, কিন্তু এনিমেল কৰিডৰত কিন্তু বসতি আছে, মানুহ আছে, গাঁও আছে, কিন্তু খাবলৈ পানীকণ দিয়াৰ ৰেষ্ট্ৰিকশ্যন তেওঁলোকৰ, যে তাত আমাক বৰিং কৰিবলৈ দিয়া নাই। গতিকে সেইখিনি চেংচন হোৱা কণ্ট্ৰেক্টৰ, এতিয়া কণ্ট্ৰেক্টৰ কিজনো বিমূৰত পৰি আছে যে তেওঁ আধা কাম, অলপ কাম আৰম্ভ কৰিলে। আৰু বিভাগো আজি PHC বিভাগো তেওঁলোকে মানে অসুবিধাত পৰিছে। তাত আজি কেইবাঠাইতো এনেকুৱা কৰা হৈছে যে সৰু চুবুৰী এটাত এটা সৰু বৰিং কৰি, যাতে মই দেখুৱাইছোঁ যে তেওঁলোকে প্ৰাইভেট বৰিঙে কৰিছে, তাত অলপ টেংকি এটা ৰাখি মানুহক পানী খোৱাৰ ব্যৱস্থা এখন চুবুৰী লাহে লাহে আৰম্ভ কৰি দিছোঁ। সেইটো কোনো চৰকাৰী আঁচনি নহয়, নিজা ব্যৱস্থাৰে আৰম্ভ কৰিছোঁ। গতিকে ইয়াত কলিয়াবৰত যদি ক'ৰবাত মানুহে তেনেকুৱা ধৰণৰ কথা গৈছে, সেই কথাটো হোৱাৰ মূল কথাটো হৈছে 8টা পানীৰ স্কিম অৰ্ধনিৰ্মিত আৰম্ভণি অৱস্থাতে বন্ধ হৈ যোৱাৰ কাৰণে ক'ৰবাত 2-এটা ঠাইত তেনেকুৱা কথা আজি চলি আছে। আৰু সেই মানুহখিনিয়ে আগৰ পৰা জুৰিৰ পানী খাই আছিল। গতিকে ঠিক সেই আমি এতিয়া তাক ব্যৱস্থাৰে হয় জুৰিৰ পানী আনি দিবলৈ বিচাৰিছোঁ, নহ'লে বৰিং হ'লে সৰু বৰিং কৰি দিবলৈ বিচাৰিছোঁ। গতিকে এই সমস্যাটো, বাকী ক্ষেত্ৰততো সকলোতে পানীৰ স্কিম হৈছে, ডাঙৰ জখলা বন্ধাত ডাঙৰ পানীৰ স্কিম হৈছে, সেইখিনি পাব। পথ, পানী, পোহৰ 3টা হৈছে। এতিয়া শিক্ষা, স্বাস্থ্যত আমি ধৰিছোঁ, সেইকেইটা আগবাঢ়িছে। গোটেইখিনি কথাই কলিয়াবৰৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িছে। ইয়াত বিজ্ঞান শিক্ষাৰ কাৰণে আজি ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ, প্লেনেটৰিয়াম হৈছে। ইয়াত নাৰ্ছিং কলেজ হ'ব, ITI হ'ব। গতিকে সকলোবিলাক ক্ষেত্ৰতে আমি আগুৱাই গৈছোঁ বুলি ভাবিছোঁ। এটা জিলাৰ এমূৰীয়া, এটা মূৰত, এটা সীমাত থকা এটা গ্ৰাম্য সমষ্টি, তাক আমি গাঁৱৰ মানে উন্নত গাঁৱৰ এখন ছবিৰেই ইয়াক সজাই ৰাখিব বিচাৰিছোঁ আৰু চেষ্টা কৰিছোঁ। কলিয়াবৰৰ যিটো পৰিসীমা, সেইটো বহুত সুন্দৰ। এফালে কাৰ্বি পাহাৰ, এফালে ব্ৰহ্মপুত্ৰ নদী, এফালে কাজিৰঙা, এফালে আহোম ৰজাৰ দিনৰ চামধৰা গড়। ইয়াৰ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কলিয়াবৰখনক আমি এইটো মানে গড গিফ্ট এটা নেচাৰ পাইছোঁ, প্ৰকৃতি পাইছোঁ। এই প্ৰকৃতিখনৰ মাজত আমি সুন্দৰভাৱে বসবাস কৰিবলৈ চেষ্টা কৰিছোঁ। উদ্যোগৰ ধোঁৱা আমি বিচৰা নাই, ইয়াত বিচাৰিছোঁ এটা প্ৰাকৃতিক পৰিৱেশ। ক্লাইমেট চেঞ্জ হৈ আছে, গতিকে আমি যাতে তাৰ পৰা অলপ হ'লেও ৰক্ষা পাওঁ, এটা পৰিৱেশ মানে সুন্দৰ পৰিৱেশত জীৱন যাপন কৰা আমাৰ প্ৰয়াস। উচ্চ শিক্ষাৰ স্থান হিচাপে লৈ যোৱা, স্বাস্থ্য কেন্দ্ৰখন লৈ যোৱা, মানে স্বাস্থ্য খণ্ডটো, এনেধৰণে আমি কলিয়াবৰক ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি যাতে উপহাৰ দি যাব পাৰোঁ, এইটোৱে আমাৰ আশা।
বহুত বহুত ধন্যবাদ জনাইছোঁ নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু দেখিছে যথেষ্ট সংখ্যক জনতা বৰ্তমান সময়তো প্ৰায় নিশা বহু সময় এতিয়া ক্ৰমান্বয়ে নিশালৈ গৈ আছোঁ আমি কিন্তু এতিয়াও জনতা ইয়াত উপস্থিত আছে আৰু কলিয়াবৰ বিধানসভা সমষ্টিত এইদৰে কেশৱ মহন্তৰ তেখেতৰ তৰফৰ পৰা অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে প্ৰচাৰ চলাই আছে এই অনুষ্ঠানৰ জৰিয়তে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ আৰু তেওঁলোকৰ মনৰ ভাৱ নিৰ্বাচনৰ প্ৰাক্ষণত আপোনালোকৰ বাবে লৈ আহিছোঁ কিয়নো মেণ্ডেট জনতাই দিব জনাদেশ আপোনালোকে দিব এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ পুনৰবাৰ মন্ত্ৰী কেশৱ মহন্তক ধন্যবাদ জনাইছোঁ আমাক সময় দিয়াৰ বাবে আপোনালোকে চাই থাকিব টাইম ইট ধন্যবাদ